বছৰৰ এইটো সময়তে কঁঠালৰ তৰকাৰী খাবলৈ খুব ধুনীয়া লাগে। এইখিনি আমি কঁঠাল ঘৰৰ মুচি কেইটামান ছিগি আনিছোঁ আৰু এইখিনি তৰকাৰী খাবৰ কাৰণে ৰেডি কৰি লৈছোঁ। সৰু সৰু টুকুৰা কেইটামান কৰি ল'লে খুব সোনকালে কাটিবলৈ ভাল, নহ'লে কাটিবলৈ অকণমান অসুবিধা হয়, হাতত আঠা লাগে। অকণমান মিঠাতেলো সানি লৈছে। এইখিনি টুকুৰা কৰা হৈ গ'ল। ধুনীয়াকৈ ধুই ধাই আলু কেইটামানো দিছোঁ ইয়াতে, আৰু এই কেৰাহীত অকণমান পিঁয়াজ নহৰু মা মছলা গোটেইখিনি দি অলপ সময় ভাজি আলু কেইটুকুৰা আগ ধৰি ভাজি লৈছোঁ, আৰু ইয়াতে আকৌ মই কঁঠালৰ টুকুৰাখিনি ঢালি দিম। এইখিনি অলপ সময়ৰ কাৰণে ভাজি আছোঁ, আৰু ইয়াতে জোখমতে হালধি নিমখ গোটেইখিনি দিয়া হৈছে, জলকীয়াও দিয়া হৈছে গোটেইখিনি, আৰু অলপ সময়ৰ কাৰণে মই এইখিনি ঢাকি থওঁ। খাবলৈ খুব ধুনীয়া লাগে এই তৰকাৰীবিধ। ৰুটিৰ লগত খাব পাৰি, ভাতৰ লগতো খাব পাৰি। 15 মিনিটমানৰ পিছত চালোঁ যে খুব ধুনীয়াকৈ সিজিছে। এতিয়া অকণমান মই গৰম পানী দি অকণ সময় উতলালোঁ। উতলোৱাৰ লগে লগে খুব ধুনীয়া চেণ্ট এটাও ওলাইছে, আৰু আমাৰ তৰকাৰী ৰেডি হৈ গ'ল। আশা কৰিছোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে।